দেৱেশ্বৰ দাস ডাঙৰীয়ালৈ জয়তে মই আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জ্ঞাপন কৰিছোঁ। তেওঁ আজীৱন 29 বছৰ কাল এই বিদ্যালয়ত শিক্ষকতা কৰি ছাত্ৰ ছাত্ৰী তথা বিদ্যালয়খনৰ উন্নতি কৰা যি অৰিহণা দিলে যি আমাক অৱদান দিলে তাক আমি কোনোদিন পাহৰিব নোৱাৰিম। সদায় তেওঁ এইটো উদাহৰণ হৈ জিলিকি থাকিব আৰু তেখেতৰ ভৱিষ্যত সুস্বাস্থ্য ভগৱানৰ ওচৰত কামনা কৰিছোঁ, যাতে তেখেত পুনৰ আগৰ দৰে আমাৰ শিশুসকলৰ ভৱিষ্যত শৈক্ষিক উন্নতিৰ বাবে তেখেত পুনৰ আমাৰ অৱসৰ লোৱাৰ পাছতো ত্যাগ আৰু সেৱাৰ মানুহে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক পাঠদান কৰিবলৈ আহে। মধুৰ যিটো গুৰু শংকৰ আৰু মাধৱৰ শিষ্য যেনেকুৱা সম্বন্ধ, ঠিক তেনেকৈ এই সম্বন্ধ কৰে, যিটো আমি আপ্লুত হৈ যাওঁ। অসমত এইটো বিৰল, যেতিয়া পাঠদান কৰে ছাৰক চৰণত পৰি শ্ৰীমন্ত শংকৰ গাই, যিটো অসমৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰী এইটো কৰা নাই, যিটো মই আজিও মানে এইটো আচৰিত মই মানি থাকোঁ, যিটো আমাৰ বিদ্যালয়ত 91 মোৰ বৰকঠা প্ৰাথমিক বিদ্যালয়ত চাকৰি আৰম্ভ হৈছিল। তাৰপিছত 95 চনৰ 1/9/95 মই হাতিগাঁও গোৱালগাঁও প্ৰাথমিক বিদ্যালয়লৈ আহি যোগদান কৰিলোঁ। ইয়াত প্ৰায় মোৰ 29 বছৰ কাল। প্ৰতিটো দিশতে অভিভাৱক আৰু গাঁৱৰ ৰাইজে মোক খুব মৰম দিছিল আৰু যথেষ্ট মই কষ্ট কৰোঁ। মই ছুটি পাছতো এঘণ্টা ছাত্ৰ ছাত্ৰীৰ মাজত মই পাঠদান কৰিবলগীয়া হৈছিলে, কাৰণ গুৰুত্ব শিষ্য জ্ঞান বুলি কোৱা কথা এটা আছে। ছাত্ৰ ছাত্ৰীসকলে ছুটি পাছত মোক ভৰিত ধৰি দীঘল দি শ্ৰীমন্ত শংকৰদেৱ গায়, কাৰণ কুইজ কৰিব লাগে সিহঁতক বা যুক্তাক্ষৰ কৰিব লাগে। মোৰ ঘৰলৈ মনত নপৰিছিলে। মাক বাপেকে ফোন কৰি যায়গৈ যে ল'ৰা ছোৱালী কি হ'ল, মই ভাত পানী খুৱাই লৈছোঁ, তোমালোকে চিন্তা কৰিব লাগে, যদি মোক এৰি দিয়া নাই, মই পাঠদান কৰি আছোঁ। গতিকে ৰাইজে খুব মৰম দিছে মোক। চাৰিবাকে গুৰুত্বত A+ পাইছোঁ আৰু প্ৰতিটো দিশতেই আজি আপোনালোকে গম পাইছে, ভাষণ প্ৰসংগত প্ৰত্যেক ল'ৰাই ইংৰাজীত ভাষণ ৰাখিছে আৰু প্ৰতিটো ল'ৰা চিঞ্চিৰি। আৰু মই 35খন জিলাৰ ভিতৰত মোৰ এজনী তৃতীয় শ্ৰেণীৰ ছোৱালীয়ে অসমীয়া কবিতাত ফাৰ্ষ্ট পজিশ্যন পাই আনিছে। ইয়াৰ পৰা প্ৰায় মোৰ শিশু বিজ্ঞানী লিষ্টত 11 ছোৱালী লিষ্টেড হৈছে।